নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলত। তো বন্ধুসকল, আপোনালোকে অসম পুলিচত আৰু আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনালোকে যিসকলে এপ্লিকেশ্যন কৰিছিলে সেইসকলে বহুত দিনৰ পৰা হয়তো আপোনালোকৰ মনত জল্পনা কল্পনা চলি আছে যে কেনেকুৱা ধৰণৰ হয়তো আপোনালোকৰ মেৰিট লিষ্ট আহিব বা আপোনালোকৰ ফাইনেল কাট অফ মাৰ্কটো কেনেকুৱা যাব, এনে ধৰণৰ কথা আপোনালোকে হয়তো চিন্তা চৰ্চা কৰি আছে আৰু আপোনালোকে ভাবি আছে যে হয়তো কাট অফটো কিমান যাব, মই চিলেকশ্যন হ'ম নে নহ'ম, ইণ্টাৰভিউটো দিছোঁ ভালেই হৈছে কিন্তু চিলেকশ্যন হ'ম নে নহ'ম, তেনেকুৱা ধৰণৰ মনৰ আপোনালোকৰ প্ৰশ্ন বৰ্তমান সময়লৈকে হয়তো আহি আছে। তো আপোনালোকৰ সেই অপেক্ষাৰ অন্ত অৱশেষত পৰিবলৈ গৈ আছে। অসম পুলিচৰ যিটো অফিচিয়েলি নটিচ জাৰি কৰিছে সেই নটিচ অনুসৰি তো আপোনালোকৰ এই জল্পনা কল্পনা দূৰ কৰি আপোনালোকৰ ৰিজাল্টটো আপোনালোকে পাব ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা। আপোনালোকৰ কাৰণে আৰু কিছু সময় পাছত হয়তো আপোনালোকৰ ৰিজাল্ট জাৰি কৰা হ'ব। SLPRP যিটো অফিচিয়েলি ৱেবছাইট আছে সেই ৱেবছাইট যোগে আপোনালোকৰ ৰিজাল্ট উপলব্ধ হ'ব। তো আপোনালোকৰ ৰিজাল্ট আসাম পুলিচৰ ভেৰিয়েশ্যন পোষ্টৰ কাৰণে আপোনালোকে ৰিজাল্ট পাব আৰু আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে আপোনালোকে যিসকলে ফৰেষ্টাৰ 1, EAPF কনষ্টেবল, ড্ৰাইভাৰ কনষ্টেবল আৰু আপোনাৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে যিসকলে আপোনালোকে এপ্লিকেশ্যন কৰিছিলে এই সকলোবোৰ পোষ্টৰ আপোনালোকৰ ৰিজাল্ট ইয়াতে আপোনালোকৰ উপলব্ধ হ'ব। যিটো SLPRPৰ অফিচিয়েলি ৱেবছাইট আছে এই ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ। আপুনি চেকআউট কৰি আপোনালোকৰ ৰিজাল্ট আৰু কিছু সময়ৰ পাছৰ পৰা হয়তো আপোনালোকে চাব পাৰিব। তো আশা কৰিছোঁ অসম পুলিচৰ ফালৰ পৰা আগন্তুক দিনত ভাল ভাল পোষ্ট যাতে মুকলি হয়, কিয়নো বহুতো কেণ্ডিডেটছ এনেকুৱা আছে যে যিসকলে নতুন পোষ্টৰ কাৰণে হয়তো ৱেইট কৰি আছে। তো যিসকলে আপোনালোকে নতুন পোষ্টৰ কাৰণে আপোনালোকে ৱেইট কৰি আছে তো আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ ৰিলেটেড ভিডিঅ' মই সদায় আপলোড দি থাকোঁ মোৰ চেনেলত। আপোনালোকে চেনেলটো ভিজিট কৰি হয়তো চাব পাৰে। তো আপোনালোকে চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক নতুন নতুন আপোনালোকৰ গভৰ্ণমেণ্ট ছাৰ্ভিচ ৰিলেটেড ভিডিঅ' পোৱাৰ কাৰণে।